মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 3A অংকসমূহ কৰি আছিলোঁ। আজি আহা এই অনুশীলনীৰ 2 নম্বৰ অংকটো কৰোঁ। 2 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ, খ, উ উলিওৱা। Find the HCF of following numbers by prime factorization method. আমি এক উৎপাদক বিশ্লেষণ কৰি আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম চাবা। আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি কৰিব লাগিব 2 নম্বৰটো 1 দিয়া আছে সমাধান বুলি লিখি ললো হল। এতিয়া চোৱা ইয়াত কিমান আছে 28 28ক প্ৰথম আমি ভাঙিম দি 28ক ভাঙি ছুটি নিয়মৰ ধৰণৰ। এতিয়া চোৱা ইয়াত পিছত 8 আছে আগত 2 আছে দুটাও কি হয় যুগ্ম সংখ্যা গতিকে 2 এৰে বাৰ যাব হয় নহয় 2 a গুণ 2 হল। এই 2টো আমি হৰণ যোৱাবৰ বাবে পাতি লৈছো 2 a গুণ 2 হল 2 4 গুণ 8 2 4 গুণ 8 চোৱা 2 a গুণ 2 2 4 গুণ 8 ভাঙি দিলো। এতিয়া চাবা আকৌ 2 এৰে পাৰ যাব কিয় 4 আছে 2 7 গুণ 14 হল 2 7 গুণ 14 হ'ব হল। এইটো ভাঙিলো তাৰপিছত নেক্সটটো ভাঙো 24টো 24 আছে একো 2 এৰে বাৰ যাব হয় নহয় কাৰণ যুগ্ম সংখ্যা 2 a গুণ 2 a গুণ 2 এই ভিতৰৰ সংখ্যাটো পাব লাগিব এই 2 লগত পূৰণ কৰি 2 a গুণ 2 2 দুগুণ 2 দুগুণ 4 হল আকৌ 2 এৰে বাৰ যাব চাবা একক নাযায় গতিকে দুটা ঘৰ কৰি ললো কিমান 12 হল 2 a গুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 হল। আকৌ এইটো 6 যুগ্ম সংখ্যা ওলালে 2 6 গুণ 12 তাৰপিছত আকৌ 2 3 গুণ 2 3 গুণ 6 অৰ্থাৎ যি সংখ্যাৰে বাৰ যায় ইয়াত পাতিবা তাৰপিছত সেই সংখ্যাৰে পূৰণ কৰি কিবা এটা সংখ্যা পূৰণ কৰিবা সেইটো ওপৰটো পাব লাগিব যেনে 1 পূৰণ কৰি পাইছো 2 2 গুণ 4 পাইছো হল পূৰণ কৰি পাৰিব লাগিব। এতিয়া চোৱা এতিয়া 28ৰ উৎপাদক কি কি প্ৰথম সৰুৰ পৰা পাতিবা হা 2 পূৰণ 2 হল পূৰণ 7 অৰ্থাৎ 28 ভাঙি কিনে কি পাইছো 2 পূৰণ 2 পূৰণ 7 হয় না এই কিনাৰে পাতিবা 2 2 7 তাৰপিছত 24 2 পূৰণ 2 পূৰণ তাৰপিছত 2 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তাৰপিছত 3 হয় নহয় হল। এতেকে 24 28 আৰু 24ৰ গ খা উ 28 আৰু 24ৰ গ খা উ কিমান হ'ব এতিয়া চোৱা গ খা উ দুটা মিলা ল'বা এইটো মিলিছে হয় নহয় এটা ধৰি লওঁ এইটো মিলিছে আকৌ 2টো মিলিছে না পূৰণ আৰু মিলিছে জানো নাই নিমিলাকেইটা নলওঁ এতিয়া কিমান হ'ব উৎপাদক গ খা উ 2 2 4 উত্তৰটো এইটোৱে ইমানটো ইয়াৰ বুজিবলগীয়া মূল মন্ত্ৰটো আমি যদি এইটো বুজি পাওঁ তেতিয়াহ'লে অংকটো সহজ হৈ যাব হয় নহয়। প্ৰথমতে আমি উৎপাদক ভাঙিবলৈ শিকিব লাগিব ছুটি নিয়মেৰে হয় নহয় ছুটি নিয়মেৰে ভাঙিব শিকিব লাগিব হ'ব। তাৰপিছত আমি উৎপাদকসমূহ বহুৱাব লাগিব গ খা উ সদায় মিলা ল'বা হল আৰু নিমিলাকেইটা
এৰি দিবা এতিয়া মিলাই দুটা দুইৰ ভিতৰত এটা দুই ল'ম আকৌ দুটা দুইৰ ভিতৰত এটা দুই ল'ম হ'ব যদি ইয়াত কিবা প্ৰশ্ন যদি উদয় হয় তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্ট কৰি জনাবা মই তোমালোকৰ প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম দেই যিমান পাৰোঁ আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতে ৰাখোঁ বাই